মাত্ৰ কেইটামান দিনহে বাকী আছে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষালৈ। তোমালোকেও বিচাৰিছা যে এই কম দিন কেইটাত কেনেদৰে পঢ়ি এটা ভাল নম্বৰ আনিব পাৰি। চ' পোনপ্ৰথমতে মনত ৰাখিবা, মাত্ৰ ভাবিলে নহ'ব, আমি কাম কৰিব লাগিব। তেতিয়াহে আমি মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত এটা ভাল নম্বৰ পাব পাৰিম। আৰু অসম্ভৱ নহয় মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত মাত্ৰ বাকী থকা দিনকেইটা পঢ়ি পিনি ভাল নম্বৰ আনিব পৰাটো কোনো ধৰণৰ অসম্ভৱ কাম নহয়। হয়তো বহুতে ক'ব পাৰে অসম্ভৱ বুলি, কিন্তু সম্ভৱ হয়। মাত্ৰ তোমালোকে স্মাৰ্ট ষ্টাডি কৰিব লাগিব আৰু জানিব লাগিব যে এইকেইটা দিনত কি তোমালোকে পঢ়িব লাগিব। ভিডিঅ'টো তোমালোকৰ কাৰণে বনাইছোঁ, তোমালোকে নিশ্চয় ছাপোৰ্ট কৰিবা। ভিডিঅ' যদি ভাল লাগে নিশ্চয় এটা লাইক কৰিবা, চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা। আমাৰ ইউটিউব চেনেলটো 1 লাখ ছাবস্ক্ৰাইবাৰ অতি ওচৰতে আছে, মাত্ৰ আৰু প্ৰায় 6000টা ছাবস্ক্ৰাইবাৰহে প্ৰয়োজন হৈছে। গতিকে নিশ্চয় ছাবস্ক্ৰাইব কৰি তোমালোকে আমাক উৎসাহ দিবা বুলি আশা কৰিলোঁ। গতিকে আৰু সময় নষ্ট নকৰি আমি মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মনত ৰাখিবা, পৰীক্ষালৈ যিমান দিনে বাকী নাথাকক বা থাকক, পোনপ্ৰথম কামটো হৈছে যে তোমালোকে বৰ্তমান সময়ত বহুত বেছি ভয় খাই আছা। গতিকে ভয় খোৱা যিটো কাম, সেইটো হৈছে তোমালোকৰ আটাইতকৈ এতিয়া বেয়া কাম। গতিকে ভয় লগাৰ যিটো কাম, অৰ্থাৎ যি তোমালোকৰ ভয় অনুভৱ হৈ আছে, সেই ভয়টো তোমালোকে আঁতৰাব লাগিব। অৰ্থাৎ তোমালোকে কি কৰিব পাৰা, তাৰ কাৰণে অলপমান সময় বাহিৰত গৈ পিনি খোজ কাঢ়িব পাৰা। অৱশ্যে কোনোবা মানুহে তোমাক লগ পালে সুধিব পাৰে যে পৰীক্ষা প্ৰস্তুতি কেনেকুৱা, গুৰুত্ব নিদিবা। মাত্ৰ তোমাৰ কাম হৈছে যে অলপ খোজ কঢ়াটো। গতিকে খোজ অলপ তোমালোকে কাঢ়ি ল'লে কি হ'ব, তোমালোকৰ মাইণ্ডটো অলপ এক্টিভ হ'ব, ভাল হ'ব আৰু পঢ়াটো মন লাগিব। গতিকে তোমালোকে মনটো ভাল কৰিবৰ কাৰণে বা ভয়টো আঁতৰাবৰ কাৰণে অলপ দৌৰিব পাৰা, এক্সাৰচাইজ কৰিব পাৰা, নাইবা তোমালোকে অলপমান সময় বন্ধুবৰ্গৰ লগত কথা পাতিব পাৰা। ঠিক আছে। আৰু এটা কথা তোমালোকে মন দিয়া যে তোমালোকৰ পৰীক্ষালৈ মাত্ৰ কেইটামান দিনহে বাকী আছে আৰু কেইটামান দিনৰ পাছতে পৰীক্ষাটো দি পিনি তোমালোকে সম্পূৰ্ণৰূপে সেই পৰীক্ষাটোৰ পৰা আঁতৰি হ'বা, অৰ্থাৎ মুক্ত হ'বা তোমালোকে সেই পৰীক্ষাটোৰ পৰা। গতিকে সেই পৰীক্ষাটো যে কেইটামান দিনহে বাকী আছেগৈ, মাত্ৰ এইকেইটা দিনহে পঢ়িব লাগে বুলি নিজৰ মনটোক কোৱা, তোমাৰ নিজৰ মগজক কোৱা যে এইকেইদিনহে পঢ়িব লাগে, গতিকে এইকেইটা দিনে মই ভালকৈ পঢ়িম বুলি। তেতিয়া মানে কি হয়, আমাৰ মাইণ্ডটোৱে অলপ পঢ়িবলৈও ভাল পায় যে কেইটামান দিনহে পঢ়িব লাগে, গতিকে এনেকৈ ভাবে। ঠিক আছে। গতিকে তোমালোকে সেইটো মাইণ্ডত ভাবি পিনি পঢ়ি যাবা। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া কি কৰিবা, পোনপ্ৰথমতে কি কৰা উচিত, তোমালোকে যিখিনি পঢ়িলা আজিলৈকে, লাগিলে এটা চেপ্টাৰ হওক বা এখিলা পেজেই হওক, যি পঢ়িলা সেইখিনি পোনপ্ৰথমতে ৰিভিজন কৰা, যাতে পৰীক্ষাত যিয়ে প্ৰশ্ন তাৰ পৰা নাহক কিয়, যদিহে পৰীক্ষাত কেনেবাকৈ আহে তাৰ পৰা, যাতে সম্পূৰ্ণ শুদ্ধকৈ তোমালোকে লিখিব পাৰা, তেনেদৰে তোমালোকে ৰিভিজন কৰি লোৱা পোনপ্ৰথমতে। তাৰ পাছত তোমালোকে ইউটিউবত বা গুগলত তোমালোকে ছাৰ্চ কৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে। ইউটিউবত যদি তোমালোকে ছাৰ্চ কৰা SSLC 2026 ইংলিছ কমন কুৱেশ্যন আনচাৰ বা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ, তেনেহ'লে ইউটিউবত তোমালোকে বিভিন্ন ভিডিঅ' দেখিবৰ কাৰণে পাবা। গতিকে সেইসমূহত যিখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিছে ছাৰ বাইদেউসকলে, সেইখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ হয় আৰু তেওঁলোকে ইম্পৰ্টেণ্ট কাৰণে দিছে। গতিকে ভাল কেইটামান চেনেল তোমালোকে বাছনি কৰি পিনি সেই চেনেলকেইটাৰ উত্তৰ প্ৰশ্ন ভালদৰে চাই যোৱা। আৰু মনত ৰাখিবা, যিহেতু তোমালোকৰ পৰীক্ষালৈ বেছি দিন নাই, গতিকে সকলোখিনি প্ৰশ্ন উত্তৰ মুখস্থ কৰিবৰ কাৰণে যদি চোৱা, তেনেহ'লে তোমালোকৰ মাইণ্ডে বহুত কষ্ট পাব বা তোমালোকে হয়তো কৰিব নোৱাৰিবও পাৰা। গতিকে কি কৰিবা, সেই যিটো কুৱেশ্যন তোমালোকে চাইছা বা যিটো কুৱেশ্যন আনচাৰ তোমালোকক মুখস্থ বা ইম্পৰ্টেণ্ট বুলি কৈছে, সেই কুৱেশ্যনটো মাত্ৰ তোমালোকে বুজা যে তাত কি ক'ব বিচাৰিছে, অৰ্থাৎ তাৰ অৰ্থটোনো কি হয়, সেয়া মাত্ৰ বুজি লোৱা, যাতে সেই কুৱেশ্যনটো দেখিলেই তোমালোকৰ আনচাৰটো মনত আহে যে এইটো আচলতে এনেকুৱাহে কৈছে বা এইটো এনেকৈহে কৰিব লাগে। চ' সেইটো তোমালোকে মনত ৰখাকৈ মানে বুজি লোৱা মাত্ৰ। ঠিক আছে। আৰু ছাত্ৰ ছাত্ৰীসকল, যিখিনি মেথছৰ আছে সেইখিনি তোমালোকে মেইনলি ফৰ্মুলাটোহেঁত কেনেকৈ কৰিব লাগে সেই ফৰ্মুলাটোহেঁত লিখি জানি লোৱা। আৰু যিবোৰ থিয়ৰী অৰ্থাৎ লিখিব লাগে আমি বেছিকৈ, অৰ্থাৎ ফৰ্মুলা ইউজ নহয়। চ' সেইবোৰত কি কৰিবা, তোমালোকে ফাৰ্ষ্টতে এটা ডেফিনেশ্যন দিবা, অৰ্থাৎ সেই কুৱেশ্যনটোৰ ডেফিনেশ্যন, অৰ্থাৎ তোমালোকে তাৰ সাৰাংশটো কি হয় বা তাৰ মূল অৰ্থটো কি হয়, সেইটো পোনপ্ৰথমতে তোমালোকে লিখিবা ফাৰ্ষ্টতে। তাৰপাছত 1, 2 বা 3, 4, 5টামান তোমালোকে পইণ্ট লিখি দিবা। তাৰপাছত শেষত সাৰাংশটো তোমালোকে লিখিবা। ঠিক আছে। প্ৰথমত ডেফিনেশ্যন নহয়, প্ৰথমত তোমালোকে অৰ্থটো লিখিবা,
তাৰপাছত বা ডেফিনেশ্যন লিখিবা, তাৰপাছত লাষ্টত তোমালোকে সাৰাংশ বা কনক্লুজন তোমালোকে লিখি দিবা, ঠিক আছে। আৰু পইণ্ট ৱাইজ যদি তোমালোকে লিখা, অৰ্থাৎ যদি পইণ্ট ৱাইজ যদি আমি লিখিব পাৰোঁ পৰীক্ষাত, তেনেহ'লে পৰীক্ষাত মানে মাৰ্কছ আমাৰ নকমে, আমাৰ মাৰ্কছ ইনক্ৰিজে হয়। বহুতে যে কয় যে পৰীক্ষাত বহুত লিখিলোঁ কিন্তু মাৰ্কছ নাপালোঁ, তো মাৰ্কছ নোপোৱা কাৰণ কিছুমান থাকে। তাৰে ভিতৰত হৈছে তোমালোকে হয়তো বানান ভুলকৈ লিখিছা, হয়তো হ'ব পাৰে তোমালোকে ভালকৈ প্ৰেজেণ্টেশ্যন কৰিব পৰা নাই, অৰ্থাৎ লিখিব জনা নাই, আৰু তৃতীয়টো কাৰণ হ'ব পাৰে যে তোমালোকে শুদ্ধকৈ উত্তৰটো যিটো লিখিব লাগিছিলে কুৱেশ্যনটো আনচাৰ হিচাপে, সেইটো তোমালোকে নিলিখিলে, বেলেগ এটাহে তোমালোকে উত্তৰ লিখিলা। তাৰ কাৰণে পৰীক্ষাত মানে মাৰ্কছ যিটো পাব লাগে বুলি ভাবা, তোমালোকে সেই মাৰ্কছটোহে নোপোৱা। কিন্তু মেইন যদি কথাকেইটা তোমালোকে যিমানকেইটাই হওক যদি পইণ্ট ৱাইজ যদি লিখা, তেনেহ'লে সেই যিটো মাৰ্কছ পাব লাগে তোমালোকে সেই মাৰ্কছটো 100% পাবা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, গতিকে এই ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ, মাত্ৰ এইকেইটা কথাই তোমালোকক ক'লোঁ। আৰু পৰাপক্ষত পৰীক্ষাৰ আগত নিশ্চয় তোমালোকে প্ৰশ্ন কাকত অনুশীলন কৰিবা, কমচে কম যিমান পাৰা 5খন 2খন 3খন 4খন যিমানকেইখন কুৱেশ্যন পেপাৰ পাৰা তোমালোকে অনুশীলন কৰা। প্ৰিভিয়াছ ইয়েৰত যিখিনি কুৱেশ্যন পেপাৰ ৰিপিট আহিছে সেইখিনি তোমালোকে চোৱা, তাত কি ক'ব বিচাৰিছে তাৰ অৰ্থটোহে বুজি লোৱা। আৰু লগতে যিখিনি ৰিভিজনাৰী টেষ্ট বা তোমালোকৰ প্ৰি বৰ্ড প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ সেইখিনিও তোমালোকে চোৱা, কাৰণ সেইবোৰৰ পৰাও বহুত বেছি কুৱেশ্যনেই ৰিপিট আহে তোমালোকৰ। মুঠতে তোমালোকে কমচে কম 2-3খন পেপাৰ কুৱেশ্যন পেপাৰ ভালকৈ অনুশীলন কৰা, আৰু তাৰ পৰাই দেখিবা যে তোমালোকে বহুতখিনি কুৱেশ্যন তোমালোকৰ আহিছে পৰীক্ষাত। হয়তো শব্দ 2-এটা সলনি কৰি দিব পাৰে, বাট ৰিপিটে আহিব তোমালোকৰ, ঠিক আছে। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এইটোৱে মই ক'ব বিচাৰিছোঁ যে পৰীক্ষালৈ মাত্ৰ কেইটামান দিনহে বাকী আছে, আৰু কেইটামান দিনৰ পাছতে তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগে তোমালোকে নিশ্চয় গম পাইছা এটা ছাবজেক্ট অনুষ্ঠিত হোৱাৰ মানে কি, সেই ছাবজেক্টটো আমি নেক্সট টাইম পঢ়িব নালাগে, ঠিক আছে। মাত্ৰ এইকেইটা দিনহে পঢ়িব লাগে, সেইটো মনত ৰাখি পিনি ভালদৰে আজিৰে পৰা এতিয়াৰ পৰা ভালকৈ পঢ়ি যোৱা। আৰু মোৰ ফালৰ পৰা সকলো ছাত্ৰ ছাত্ৰীকে শুভকামনা জনাইছোঁ, তোমালোকে সকলোৱে যাতে ভালকৈ পৰীক্ষাত অৱতীৰ্ণ হোৱা, সকলোৱে যাতে ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰা। গতিকে একেবাৰে শেষত মই এটা কথাই ক'ম, যি তোমালোকে মানসিক চিন্তা লৈ আছা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে, সেয়া সম্পূৰ্ণৰূপে ব্যৰ্থ চিন্তা হয়। এইটো হৈছে আমাৰ জীৱন, অৰ্থাৎ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হৈছে আমাৰ জীৱনৰ এটা সামান্য এটা এক্সামহে। ইয়াত যিখিনি তোমালোকে প্ৰেছাৰ লৈছা, তাতকৈ আমি দুগুণ প্ৰেছাৰ অন্য পৰীক্ষাত, আমাৰ জীৱনে যি পৰীক্ষা দিব সেই পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব। গতিকে এই টেনশ্যনটোৰ ওপৰত তোমালোকে ইমান বেছি মানসিক চিন্তা বা প্ৰেছাৰ নিদিবা মাইণ্ডত। হয়, তোমালোকক ঘৰৰ পৰা প্ৰেছাৰ দিব, ছ'চাইটি তোমালোকক প্ৰেছাৰ দিব, বাট নিজে নিজক প্ৰেছাৰ ইমান নিদিবা, ঠিক আছে। মই তোমালোকৰ সৈতে আছোঁ, গতিকে এই ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাত্ৰ এইকেইটা দিন নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যোৱা, মই আছোঁ তোমাৰ লগত। আৰু নিজৰ দেশখনৰ নাম কৰা, নিজৰ নাম কৰা, সমাজখনৰ নাম কৰা। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। জয় অসম।